নমস্কাৰ, আপোনালোকে চাই আছে সত্য। মই আজি এখন গাঁৱত আছোঁ। গাঁৱৰ এগৰাকী মহাজনৰ ঘৰলৈ আহিছোঁ আৰু এই মহাজনৰ ঘৰটো আছে সেইখন গাঁৱত, যিখন গাঁও নিৰ্মাণ কৰা হৈছে গুৱাহাটীৰ মাজমজিয়াত। কিন্তু এই গাঁওখন হঠাতে কোনে গুৱাহাটীৰ মাজমজিয়াত নিৰ্মাণ কৰিলে সেই কথাটো আপোনালোকক জনাম। কিন্তু প্ৰথমতে মই মহাজনৰ ঘৰটো দেখুৱাই ল'ব খুজিছোঁ। এইটো এটা মহাজনৰ ঘৰ। গুৱাহাটীৰ কলাক্ষেত্ৰত এখন নতুন গাঁৱৰ সৃষ্টি কৰা হৈছে। এই গাঁওখনত আপোনালোকে দেখিবলৈ পাব এখন গাঁৱত থকা এটা নামঘৰ। এই নামঘৰটো দেখি আপুনি হয়তো নতুনকৈ স্থাপন কৰা এখন গাঁও বুলি ক'ব নোৱাৰে। এই নামঘৰত চলি আছে বিভিন্ন নাম প্ৰসংগ, গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। এই গাঁওখনত এটা পাকঘৰ দেখা পাব, যিটো পাকঘৰত থাকিব এটা ঢেঁকী, আৰু ঢেঁকীৰ সেই চাউলেৰে, খুন্দা চাউলেৰে নিৰ্মাণ কৰি আছে পিঠা। এই গাঁওখনত হাঁহ দেখিবলৈ পাব, ছাগলী দেখিবলৈ পাব আৰু বিভিন্ন অসমীয়া সংস্কৃতিৰ বিভিন্ন উপাদানসমূহ দেখিবলৈ পাব। আহক আমি আপোনালোকক গাঁওখনলৈ লৈ যাওঁ। হাতত ধৰিয়া খান্দা কৰয় গৰ্জন পাছে খান্দা এৰি দিলে প্ৰচণ্ড হুংকাৰ। মই যিটো নামঘৰ দেখুৱালোঁ, এই নামঘৰটোৰ নামঘৰীয়া আছে মোৰ লগত আৰু তেওঁৰ সহযোগী আছে। আপোনাক স্বাগতম জনাইছোঁ। ভাল। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাগিৰি নাহেনো পাম, তোহাৰী চৰণে ৰেণুখত কুহুতি বাৰক কৰহো প্ৰণাম। আমি পূৰ্ণ ব্ৰহ্ম ভগৱন্ত আবিৰ্ভাৱ জগতগুৰু কি শংকৰদেৱক আমি সন্মান জনাইহে বাক্য বুলিব পাৰিম। এই যে নামঘৰটো ইয়াত সাজিছে, এই নামঘৰটো হাইলাখ এটা নামঘৰৰ নিচিনা হৈছে। ইয়াত গুৰু আসন আছে, ইয়াত দবা আছে আৰু ইয়াত প্ৰসংগ চলি আছে। প্ৰথম কথাটো আমি ক'ব লাগিব, আমাৰ এই গোটেই বস্তুটো গাঁৱত ঐতিহ্যত যি ধৰণে মানুহবিলাকে বসবাস কৰে, সেই মানুহবিলাকক লৈ পেলাই একোটা ইয়াত গাঁৱৰ ৰক্ষিক হিচাপে এটি ঘৰ বনাই লৈছে আৰু ইয়াতে মৰ্যাদা গৃহও বনাই লৈছে। লৈ তাৰ মাজত অৰ্থাৎ আমাৰ গাঁৱলীয়া মানুহবিলাকে দুখে সুখে দিনটো বহুতো কষ্ট মষ্ট কৰে। তাৰপিছতে আমাৰ এই মাজত যিটো মধ্যত এটি হৰি মন্দিৰ বা কীৰ্তনঘৰ প্ৰতিষ্ঠা কৰে। গতিকে সেই হৰি মন্দিৰ প্ৰতিষ্ঠা কৰে, তাতে আমি দিনটো দুখ সুখৰ গোটেই কথাবিলাক পাতি আৰু ভগৱন্তৰ গুণ সম্পূৰ্ণ শ্ৰৱণ কৰি পেলাই দুখবিলাক তাতে আমি অৰ্পণ কৰোঁ। এই ধৰণে আমাৰ পৰম্পৰা চলি আছে। আজি সেই হেৰাই যোৱা পৰম্পৰাটো কলাক্ষেত্ৰই উদ্ধাৰ কৰিছে আৰু সেইমতে এতিয়া আমি জয় জয়তে ৰাতিপুৱা আমি উষা কীৰ্তনৰ ব্যৱস্থা কৰোঁ। তাৰপিছতে আমাৰ দুপৰীয়া এটা প্ৰসংগ থাকে, তাৰপিছত এটা আমাৰ বিয়লি প্ৰসংগ, তাৰপিছত এতিয়া আমি দবা চবা মাৰি গধূলি এটা প্ৰসংগ কৰোঁ, অৰ্থাৎ নাম কীৰ্তন।
সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক মৰম আৰু শুভকামনা যাচিছোঁ শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তল সৰা গুৱাহাটীৰ মাজমজিয়াত এখন সুন্দৰ গাঁৱৰ অনুভৱ কৰিবলৈ পাই সঁচাকৈয়ে ভাল লাগিছে আৰু ইমান ধুনীয়া নামঘৰৰ আৰ্হি মহাজনৰ ঘৰ ঢেঁকীৰ পৰা আদি কৰি এই যে আমাৰ গাঁও এখনত যি বস্তু আছে সকলো বস্তু ইয়াতে পাব আপোনালোকে চাগে ভাবিছে যে সুজিতাই কিহৰ কথা কৈছে তাৰ বাবে আপোনালোক আহিব লাগিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ আৰু সকলোৱে জানে আমাৰ অতি শ্ৰদ্ধাৰ নুৰদা যিহেতু তেখেত বহু পুৰস্কাৰেৰে পুৰস্কৃত এগৰাকী শিল্পী নুৰদাই নিজৰ হাতৰ পৰশত এখন ধুনীয়া গাঁও কলাক্ষেত্ৰত পাতিছে আৰু এই গাঁওখন চাবলৈ কিন্তু আপোনালোক আহিবলৈ নাপাহৰিব দেই একেবাৰে নাপাহৰিব গুৱাহাটীৰ কলাক্ষেত্ৰত ৰামধেনু উৎসৱ চলি আছে ইয়াত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো চলি আছে তাৰ আগতে আপোনালোকক দেখুৱালে গোটেই গাঁওখন গাঁৱৰ পৰিৱেশ গাঁৱৰ পিঠাপনা খালেও ঢেঁকীত খুন্দা চাউলৰ সেই পিঠাপনা খাই খুব ভাল লাগিল আৰু শেষত এই নামঘৰটোৰ সন্মুখত থিয় হৈছোঁ আৰু নামঘৰটোত এটা সেৱা জনাই মই বিদায় ল'বলৈ ওলাইছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকৰ নতুন বছৰটো ভালদৰে যাওক আপোনালোকৰ মনবোৰ পৰিষ্কাৰ হওক আৰু তেনে এটা আশাৰে মই এই মন্দিৰৰ ওচৰত এই নামঘৰটোৰ ওচৰত সেৱা জনাইছোঁ ধন্যবাদ চাই থাকিব সত্য